এছকে পেট্ৰক বৰ্জন কৰিব লাগিবই ONGC হাই হাই সাধাৰণ লোকৰ জীৱনৰ নিৰাপত্তা দিব নোৱাৰা এই ONGCৰ আচলতে লক্ষ্য আৰু উদ্দেশ্য ইতিমধ্যে আপোনালোকে গম পাইছে। তেওঁলোকৰ লক্ষ্য উদ্দেশ্য কেৱল মাত্ৰ অসমৰ পৰা আচলতে তেল সংগ্ৰহ কৰা বা ৰাজহ সংগ্ৰহ কৰা। আজি 4টা দিন উকলি গ'ল ভটিয়াপাৰৰ যিটো আচলতে গেছ নিৰ্গমনৰ ঘটনা, এই ঘটনাটো আচলতে নিষ্পত্তি কৰাৰ ক্ষেত্ৰত বা সমাধান কৰাৰ ক্ষেত্ৰত ONGC আজি কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰে। তেওঁলোকে ডাঙৰ ফুলজাৰি মাৰে বা তেওঁলোকৰ আচলতে বহুতো অভিজ্ঞপূৰ্ণ অফিচাৰ ইয়াত আছে বুলি কয়, কিন্তু বাস্তৱ ক্ষেত্ৰত সেয়া যে আছে ফুটুকাৰ পেন, এই কথা ইতিমধ্যে স্পষ্ট হৈ গৈছে। আৰু এটা কথা, ONGCৰ লগত আচলতে গোপন মিটাৰেলি থকা বুলি আমি সন্দেহ কৰিছো যে এই SK পেট্ৰ নামৰ বিতৰ্কিত যিটো প্ৰতিষ্ঠান, পূৰ্বতেও এই প্ৰতিষ্ঠানটোৰ ওপৰত আচলতে বহু অভিযোগ আছে। বহুকেইটা ৰিগ আচলতে এনেধৰণৰ আচলতে অনিয়ম বা এনেধৰণৰ জ্বলিবলৈ লোৱাৰ পাছতো, বহু ব্যক্তিৰ মৃত্যু হোৱাৰ পাছতো বাৰে এই বিতৰ্কিত ঠিকাদাৰজনে বা বিতৰ্কিত প্ৰতিষ্ঠানটোৱে আচলতে নিবিদা লাভ কৰে। এই পুনৰবাৰ আচলতে তেওঁলোকৰ ভুলৰ কাৰণে, ONGC আৰু SK পেট্ৰৰ সম্পূৰ্ণ ভুলৰ কাৰণে আজি ভটিয়াপাৰৰ এই সমগ্ৰ অঞ্চলৰ যিমান আচলতে সাধাৰণ ৰাইজ আছে, তেওঁলোকৰ জীৱনৰ প্ৰতি ভাবুকিৰ সৃষ্টি হৈ আহিছে। ইতিমধ্যে শিৱসাগৰৰ বিভিন্ন দল সংগঠনৰ লগতে আমি অসমীয়া যুৱ মৰ্চাই দীৰ্ঘ সময় ধৰি এই সমস্যাৰ লগত আচলতে যুঁজি আছো। আমাৰ কথা স্পষ্ট, এই সমস্যা সমাধান হ'বই লাগিব। যেতিয়ালৈকে এই মানুহখিনিৰ আচলতে জীৱন সুৰক্ষা নহয়, তেতিয়ালৈকে অসমীয়া যুৱ মঞ্চ তেওঁলোকৰ লগত আছে। ইতিমধ্যে আমি অসমীয়া যুৱ মঞ্চ জয়সাগৰ আঞ্চলিক সমিতিৰ তৰফৰ পৰা বিতৰ্কিত ঠিকাদাৰ বা SK পেট্ৰৰ ওপৰত আমি এজাহাৰ দাখিল কৰিছো। শিৱসাগৰ জিলা প্ৰশাসনলৈ আমি দাবী জনাব বিচাৰিছো, অনতি পলমে এই এজাহাৰৰ ভিত্তিত তেওঁক আচলতে গ্ৰেপ্তাৰ কৰিব লাগে। ONGCলৈ আমি দাবী জনাইছো, বিতৰ্কিত প্ৰতিষ্ঠানটোক আচলতে ব্লেক লিষ্টেড কৰাৰ ব্যৱস্থা কৰিব লাগে। যেতিয়ালৈকে এওঁলোকৰ ওপৰত এই ব্যৱস্থা গ্ৰহণ নকৰিব, তেতিয়ালৈকে আমাৰ এই সংগ্ৰাম চলি থাকিব। প্ৰয়োজন হলে স্থানীয় ৰাইজৰ সহযোগত আমি ৰাজপথলৈ যাবলৈ বাধ্য হ'ম। যিকোনো পৰিৱেশ পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ আমি সাজু আছো। এটা কথা স্পষ্ট, যেতিয়ালৈকে এই সমস্যা সমাধান নহ'ব, আমি যুঁজি যাম। যিকোনো পৰিৱেশ পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ শিৱসাগৰ জিলা প্ৰশাসন, ONGC আচলতে বাধ্য হ'ব। এই কথা আপোনালোকৰ জৰিয়তে আমি স্পষ্ট কৰি দিছো। SK পেট্ৰক বৰ্জন কৰিব লাগিবই ONGC হাই হাই সাধাৰণ লোকৰ জীৱনৰ নিৰাপত্তা দিব নোৱাৰা এই ONGCৰ আচলতে লক্ষ্য আৰু উদ্দেশ্য ইতিমধ্যে আপোনালোকে গম পাইছে। তেওঁলোকৰ লক্ষ্য উদ্দেশ্য কেৱল মাত্ৰ অসমৰ পৰা আচলতে তেল সংগ্ৰহ কৰা বা ৰাজহ সংগ্ৰহ কৰা। আজি 4টা দিন উকলি গ'ল ভটিয়াপাৰৰ যিটো আচলতে গেছ নিৰ্গমনৰ ঘটনা, এই ঘটনাটো আচলতে নিষ্পত্তি কৰাৰ ক্ষেত্ৰত বা সমাধান কৰাৰ ক্ষেত্ৰত ONGC আজি কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰে। তেওঁলোকে ডাঙৰ ফুলজাৰি মাৰে বা তেওঁলোকৰ আচলতে বহুতো অভিজ্ঞপূৰ্ণ অফিচাৰ ইয়াত আছে বুলি কয়, কিন্তু বাস্তৱ ক্ষেত্ৰত সেয়া যে আছে ফুটুকাৰ পেন, এই কথা ইতিমধ্যে স্পষ্ট হৈ গৈছে। আৰু এটা কথা, ONGCৰ লগত আচলতে গোপন মিটাৰেলি থকা বুলি আমি সন্দেহ কৰিছো যে এই SK পেট্ৰ নামৰ বিতৰ্কিত যিটো প্ৰতিষ্ঠান, পূৰ্বতেও এই প্ৰতিষ্ঠানটোৰ ওপৰত আচলতে বহু অভিযোগ আছে। বহুকেইটা ৰিগ আচলতে এনেধৰণৰ আচলতে অনিয়ম বা এনেধৰণৰ জ্বলিবলৈ লোৱাৰ পাছতো, বহু ব্যক্তিৰ মৃত্যু হোৱাৰ পাছতো বাৰে এই বিতৰ্কিত ঠিকাদাৰজনে বা বিতৰ্কিত প্ৰতিষ্ঠানটোৱে আচলতে নিবিদা লাভ কৰে। এই পুনৰবাৰ আচলতে তেওঁলোকৰ ভুলৰ কাৰণে, ONGC আৰু SK পেট্ৰৰ সম্পূৰ্ণ ভুলৰ কাৰণে আজি ভটিয়াপাৰৰ এই সমগ্ৰ অঞ্চলৰ যিমান আচলতে সাধাৰণ ৰাইজ আছে, তেওঁলোকৰ জীৱনৰ প্ৰতি ভাবুকিৰ সৃষ্টি হৈ আহিছে। ইতিমধ্যে শিৱসাগৰৰ বিভিন্ন দল সংগঠনৰ লগতে আমি অসমীয়া যুৱ মৰ্চাই দীৰ্ঘ সময় ধৰি এই সমস্যাৰ লগত আচলতে যুঁজি আছো। আমাৰ কথা স্পষ্ট, এই সমস্যা সমাধান হ'বই লাগিব। যেতিয়ালৈকে এই মানুহখিনিৰ আচলতে জীৱন সুৰক্ষা নহয়, তেতিয়ালৈকে অসমীয়া যুৱ মঞ্চ তেওঁলোকৰ লগত আছে। ইতিমধ্যে আমি অসমীয়া যুৱ মঞ্চ জয়সাগৰ আঞ্চলিক সমিতিৰ তৰফৰ পৰা বিতৰ্কিত ঠিকাদাৰ বা SK পেট্ৰৰ ওপৰত আমি এজাহাৰ দাখিল কৰিছো। শিৱসাগৰ জিলা প্ৰশাসনলৈ আমি দাবী জনাব বিচাৰিছো, অনতি পলমে এই এজাহাৰৰ ভিত্তিত তেওঁক আচলতে গ্ৰেপ্তাৰ কৰিব লাগে। ONGCলৈ আমি দাবী জনাইছো, বিতৰ্কিত প্ৰতিষ্ঠানটোক আচলতে ব্লেক লিষ্টেড কৰাৰ ব্যৱস্থা কৰিব লাগে। যেতিয়ালৈকে এওঁলোকৰ ওপৰত এই ব্যৱস্থা গ্ৰহণ নকৰিব, তেতিয়ালৈকে আমাৰ এই সংগ্ৰাম চলি থাকিব। প্ৰয়োজন হলে স্থানীয় ৰাইজৰ সহযোগত আমি ৰাজপথলৈ যাবলৈ বাধ্য হ'ম। যিকোনো পৰিৱেশ পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ আমি সাজু আছো। এটা কথা স্পষ্ট, যেতিয়ালৈকে এই সমস্যা সমাধান নহ'ব, আমি যুঁজি যাম। যিকোনো পৰিৱেশ পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ শিৱসাগৰ জিলা প্ৰশাসন, ONGC আচলতে বাধ্য হ'ব। এই কথা আপোনালোকৰ জৰিয়তে আমি স্পষ্ট কৰি দিছো। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।